ধিংকান্তৰ 2 অভিযুক্তক গ্ৰেপ্তাৰ নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ 2 অভিযুক্তক গ্ৰেপ্তাৰ গোলাপুদ্দিন আৰু ফৰিদুল ইছলামক নগাঁও আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে 2 অভিযুক্তক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহযোগিতাত গ্ৰেপ্তাৰ 2 অভিযুক্তক অন্যতম অভিযুক্ত তফজুল ইছলামৰ পুখুৰীত পৰি পূৰ্বে মৃত্যু টিউচনৰ পৰা উভতাই এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল এই তিনিজনে এই মুহূৰ্তত সেই খবৰ জনাইছো ধিংকান্তৰ 2 অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে 2 অভিযুক্তক গ্ৰেপ্তাৰ গোলাপুদ্দিন আৰু ফৰিদুল ইছলাম নগাঁও আৰক্ষীৰ এটা দলে গ্ৰেপ্তাৰ কৰে 2 অভিযুক্তক আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সহযোগিতাত গ্ৰেপ্তাৰ 2 অভিযুক্ত অন্যতম অভিযুক্ত তফজুল ইছলামৰ পুখুৰীত পৰি পূৰ্বে মৃত্যু হৈছে টিউচনৰ পৰা উভতাই এগৰাকী কিশোৰীক ধৰ্ষণ কৰিছিল এই তিনি পাখণ্ডই আমাক বাৰবাৰ কৈছিল ফৰিদুল আৰু গোলাপ আমি দুজন ব্যক্তিক আমি আনিছো আনি পেলাই আমি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ লগত আমি যোগাযোগ কৰিছো তেওঁলোকে আমাক সহায় কৰিব দিছিলে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে সম্পূৰ্ণ সহযোগ কৰিছো আজি তেওঁলোকক আমি দিছো এতিয়া আমি এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰো যদি তেওঁলোকে বেয়া কামৰ লগত জড়িত নাই তেওঁলোকৰ কোনো প্ৰকাৰে যাতে শাস্তি নহয় আইন প্ৰণয়নে তেওঁলোকক উপযুক্তভাৱে আত্মসমৰ্পণ তেওঁলোকে আমাক কৈছে অভিযোগ উত্থাপন হৈছিলে আমি ইয়াত তেওঁলোকৰ লগত আমি আলোচনা তেওঁলোকে কৰবাত পলাই আছিলে তেওঁলোকে গাৰ্জেণ্টে আনি পেলাই আমাক দিছে আমি গাৰ্জেণ্টৰ লগত আলোচনা কৰিছিলো আমি নগাঁও আপোনাৰ হেৰিত আছিলে ডিমাপুৰ আছিলে ডিমাপুৰ য'ত আছিলে আমি গৈছো ডিমাপুৰ টাউনত আনি পেলাই চেণ্ট্ৰেল জেলৰ সন্মুখত আনি পেলাই তেওঁলোকে এটা অটো ৰিক্সাত আমাক সমজাই দিছে তেওঁলোকৰ গাৰ্জেণ্টে আছে পৰিয়ালৰ মানুহ আনি পেলাই আমাক দিছে আমি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ সৈতে তেওঁলোকৰ লগত আমি যোগাযোগ সম্পূৰ্ণ ৰাখিছিলো আমি গৈছিলো আমি খবৰ পোৱাৰ পিছত কৈছিলো যে নৰৰ পিছত যদি কোনোবা বেয়া কাম কৰিছে তেওঁলোকক মোটামুটি আনি পেলাই সমজাই দিব লাগে আৰু তেওঁলোকে আমাক বাৰে বাৰে কৈছে যে তেওঁলোকে বেয়া কামৰ লগত জড়িত নাই আমি আনি পেলাই সমজাই দিছো এতিয়া আইন আৰক্ষীয়ে ব্যৱস্থা কৰিব নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছো আৰু সকলোকে আমি লগ পাম ধন্যবাদ